নমস্কাৰ বন্ধুসকল, আপোনালোক কিমানে লক্ষ্য কৰিছে নাজানো, কিন্তু যেতিয়া আমি নগাঁৱৰ পৰা গুৱাহাটী বা নগাঁৱৰ পৰা যোৰহাট অভিমুখে যাওঁ তেতিয়া কিন্তু ৰাস্তাৰ কাষত কিছুমান অচিনাকি মানুহে গাড়ীত কিছুমান পুতলা আনি গাড়ী খিলনা আনি পেলাই বিক্ৰী থকা আমি দেখিবলৈ পাওঁ। আৰু সেই গাড়ীবিলাকৰ নাম্বাৰবিলাক যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে ইউ পি, বিহাৰ, গুজৰাট বা তেনেকুৱা বেলেগ ৰাজ্যৰ গাড়ীবিলাকত কিছুমান পুতলা আনি পেলাই অচিনাকি ব্যক্তি কিছুমানে ৰাস্তাৰ কাষতে বিক্ৰী কৰি থাকে। আৰু সেই গাড়ীখনত তেওঁলোকৰ সকলোবিলাক ব্যৱস্থা থাকে। তেওঁলোকে ৰাতি সেই গাড়ীখনতে থাকিব পাৰে, শুব পাৰে, মানে গোটেইখিনি ব্যৱস্থা থাকে। এতিয়া প্ৰশ্নটো হৈ গ'ল যে যিটো সময়ত এটা ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ হ'লে বহুত বিভিন্ন ধৰণৰ পাৰ্মিশ্যনৰ কথা আহি যায়। আজি যদি আমি নিজৰ মাটিতে আমি নিজেই কিবা এটা বিজনেছ আৰম্ভ কৰোঁ, আমাক ট্ৰেড লাইচেঞ্চ লাগিব বা তেনেকুৱা ধৰণৰ বিভিন্ন পাৰ্মিশ্যন লাগে। কিন্তু এই অচিনাকি ব্যক্তিসকল যে বেলেগ এখন ৰাজ্যৰ পৰা আহি পেলাই আমাৰ অসমত ব্যৱসায় কৰি আছে, কেনেকুৱা ধৰণে বা কি পাৰ্মিশ্যন লৈ পেলাই তেওঁলোকে অসম ৰাজ্যৰ সীমা পাৰ হৈ আহি পেলাই অসমৰ ভিতৰত এনেধৰণে অবৈধভাৱে ব্যৱসায় কৰি আছে, এইটো এটা ডাঙৰ প্ৰশ্ন নহয়নে? আচলতে তেওঁলোকক আহিবলৈ দিছে কোনে? সেই পুলিচ চেক গেটবিলাকত চেকিং হোৱা নাই নেকি? এইবিলাক কিন্তু ডাঙৰ ডাঙৰ প্ৰশ্ন। এতিয়া প্ৰশ্নটো অকল মুনাফা লাভৰ নহয়, বেলেগ দেশৰ মানুহে টকা পইচা অসমৰ পৰা লৈ যোৱাটোক লৈ নহয়। প্ৰশ্নটো কিন্তু তাতোকৈ বহুত ডাঙৰ। এই সন্দেহজনক ব্যক্তিসকল যিসকলক অসমৰ মানুহে চিনি নাপায়, অসমৰ মানুহে বুজি নাপায়, তেওঁলোকক আমি কি বিশ্বাসত লৈ আচলতে অসমত ব্যৱসায় কৰিবলৈ দিছোঁ? কাইলৈ যদি তেওঁলোকে অসমত নোহোৱা নোপোজা কিছুমান ঘটনা কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেওঁলোক যদি কিবা সন্ত্ৰাসবাদী গোটৰ লগত জড়িত ব্যক্তি হয়, তেওঁলোকে যদি কিবা কুটাঘাতমূলক ব্যৱস্থাৰে অসমখন ধ্বংস কৰিবলৈ অসমত প্ৰৱেশ কৰিছে, এইবিলাক কথা আচলতে উত্তৰ কোনে দিব? তেওঁলোকক এই কথাবিলাক আচলতে সোধা হৈছে নে নাই? পুলিচ প্ৰশাসনে তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই? মই ৰিচেণ্টলি গুৱাহাটী যাওঁতে তেনেকুৱা বহুতো বেপাৰী ৰাস্তা কাষত বহি থকা দেখিছোঁ। ডাঙৰ ডাঙৰ গাড়ীত তেওঁলোকে বহুত পুতলা লৈ আনে, বহুত গাড়ী খিলনা তেনেকুৱা ধৰণৰ বস্তু লৈ আনে, চকী টেবুল লৈ আনে আৰু ৰাস্তা কাষত তেওঁলোকে বেছি থাকে। আৰু মেক্সিমাম গাড়ীয়ে কিন্তু আমি অচিনাক্ত, মানে সেই নাম্বাৰটো হয়তো গুজৰাট নহ'লে ইউ পি বা বেলেগ ৰাজ্যৰ হয়, মানে অসমৰ নহয়। চ' এইবিলাক প্ৰশ্ন আচলতে আমি যি ধৰণে কৰিছোঁ, আমাতকেও কিন্তু প্ৰশাসনে কৰিব লাগিছিলে। আজি যদি কোনোবা সন্দেহযুক্ত ব্যক্তি অসমত প্ৰৱেশ কৰি পেলাই কোনো পাৰ্মিশ্যন নোলোৱাকৈ বস্তু বিক্ৰী কৰিব পাৰে, কালিলৈ তাতকৈ বেলেগ ডাঙৰ কাম কৰিব পাৰে। মই ৰিচেণ্টলি আমাৰ পুৰণিকটাম অঞ্চলতো কিছুমান অচিনাক্ত ব্যক্তি আহি পেলাই দাগ উঠাইবিলাক বনাই কৰি বিক্ৰী থকা দেখিছোঁ। কলমৰ পাৰে পাৰে তেওঁলোকে কিছুমান ঠাই লৈ লৈছে, মুকলি ঠাই লৈ পেলাই তাতে তেওঁলোকে জুই কমাৰশাল পাতি পেলাই নিজে দাগ উঠাৰ বনাই বেছি আছে। এতিয়া এইসকলক পাৰ্মিশ্যন কোনে দিলে? প্ৰথম প্ৰশ্ন। দ্বিতীয় কথা, তেওঁলোকে অসমৰ ৰাজ্যৰ সীমা পাৰ হৈ কেনেকৈ আহিলে, কাৰ পাৰ্মিশ্যনত আহিলে, বা তেওঁলোকক সেই ব্যৱসায় কৰিবলৈ কিবা ট্ৰেড লাইচেঞ্চ গভৰ্ণমেণ্টে বা প্ৰশাসনে দিছে নেকি? যদি নাই দিয়া, সেই সন্দেহজনক ব্যক্তিসকলক আচলতে পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি পেলাই তাৎক্ষণিকভাৱে সেই ঠাইবিলাকৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে কিন্তু তেওঁলোকৰ ওপৰত তদন্ত কৰিব লাগে। এই গোটেই ব্যৱস্থাটোক আচলতে প্ৰশাসনে চিৰিয়াছলি লৈ পেলাই কাম কৰিব লাগে। নহ'লে তেওঁলোকে আজি ব্যৱসায় কৰিছে ঠিকে আছে, তেওঁলোকে পুতলা দুটা বেচিছে, সেইটোত আমাৰ আপত্তি নাই। কিন্তু সেই পুতলা বেচা ব্যক্তিসকলে যদি কাইলৈ ডাঙৰ কিবা এটা কাম কৰি দিয়ে, কাৰোবাৰ ঘৰত যদি ডকাইতি কৰে বা তাতকৈও যদি ডাঙৰ কিবা এটা কাম কৰে, চ' তেতিয়া কোনে আচলতে এই দায়িত্ববোৰ ল'ব? সেইকাৰণে আমি সকলো আচলতে আগতীয়াকৈ সচেতন হ'ব লাগে। আৰু আমি নাগৰিকসকলেও তেনেকুৱা অচিনাক্ত মানুহৰ পৰা, দোকানীৰ পৰা বস্তু ঘপককৈ আমি কিনি আনিব নালাগে। কাৰণ সেই বস্তুবিলাকত কি আছে কোনে জানে? কাইলৈ যদি আপুনি তেনেকুৱা ধৰণৰ বস্তু কিনিবলৈ যাওঁতে আপোনাৰ ওপৰত ষড়যন্ত্ৰমূলকভাৱে কিবা এটা নকৰিবলগীয়া কাম কৰি দিয়ে, সেইটো কোনে দায়িত্ব ল'ব? সেইকাৰণে আমি কম দামত পালেও তেনেকুৱা ধৰণৰ বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে। আমি ৰাস্তা কাষত তেনেকুৱা বহুতো বস্তু দেখা পাওঁ, বহুতো ব্যক্তি দেখা পাওঁ যিসকলক আচলতে আমি চিনিয়ে নাপাওঁ, আমাৰ অসমৰ নহয়। ক'ৰ পৰা আহিছে, কোনে তেওঁলোকক পাৰ্মিশ্যন দিছে, আমি কোনেও নাজানো, হয়তো প্ৰশাসনৰ ব্যক্তিসকলেও নাজানে। আমি দুটকা বেছি হওক লাগিলে আমাৰ চিনাকি এখন দোকানত গৈ পেলাইহে আমি বস্তুটো কিনা ভাল। আজি তেওঁলোকে আহি পেলাই ৰাস্তাৰ কাষত তেনেকৈ দোকান দিছে, কাইলৈ তেওঁলোকে ক'ৰবাত মাটি দখল কৰি পেলাই বহি ল'ব আৰু পৰহিলে কিন্তু তেওঁলোকে আমাৰ ওপৰতে প্ৰভুত্ব বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে বা তাতকৈও ডাঙৰ কিবা কাণ্ড কৰিব পাৰে। কাৰণ তেওঁলোকক আমি নাজানোৱেই তেওঁলোকে কি উদ্দেশ্য লৈ পেলাই অসমত প্ৰৱেশ কৰিছে, তেওঁলোকে পুতলা বেচিবলৈ প্ৰৱেশ কৰিছে নে বেলেগ তেওঁলোকৰ কিবা ভিতৰুৱা এজেণ্ডা আছে, সেইবিলাকতো আমি নাজানো। চ' সেইকাৰণে প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সোধপোছ কৰিব লাগে এটলিষ্ট, যে কিয় কেনেকৈ কাৰ পাৰ্মিশ্যন লৈ পেলাই তেওঁলোকে অসমত প্ৰৱেশ কৰিলে বা অসমৰ বিভিন্ন ঠাইত তেওঁলোকে এতিয়া ব্যৱসায় কৰি আছে। চ' এই ব্যক্তিসকলক যদি আপোনালোকে কোনোবাই দেখিছে কমেণ্টত জনাব, আৰু আপোনালোকে কি ভাবে এই গোটেই ব্যৱস্থাটোৰ ওপৰত কমেণ্টত জনালে মই ভাল পাম। ধন্যবাদ।